দাদা মহিলাসকল আহি গ'ল বুলি তো কেইটা বজাত আহিলে 7টাত নে 8টা বজাত ঠিক আছে মই সুধিম কব 6টা বজাত কোনে কোনে আহিছে হাৰে 6টাতে আহি গ'ল এইফালে কেইটাত আহিছে 6টাত 5টা বজাত আহাও কোনোবা আছে নেকি নাই নহয় আছে বাইদেউসকল কেইটাত আহিছে 5টাত 7টা বজাত অহা কোন আছে 8টা বজাত এইফালৰ পিছফালৰ মানুহখিনি কেইটাত আহিছে 8টাত নে 7টাত বাপৰে বাইদেউ আপোনালোক কেইটাত আহিছে 7টা বজাত বাপৰে কালি ৰাতি একদম সঁচা কথা কব কালি ৰাতি আপোনালোকে টোপনি মাৰিছিল নে মৰা নাই কোনে মৰা নাই মোক সুশান্তই কৈ আছিলে যে যোৱা কালিয়ে কিছুমানে আহি সিট একদম ৰিজাৰ্ভ কৰি থৈ গৈছিলে হয় নেকি বাপৰে এতিয়া বহু দিনৰ পৰা ৰখি আছিলে আমি উদ্যমিতাৰ পুঁজিটো কেতিয়া পাম আজিতো পাই যাব এতিয়া মনটো ভাল লাগিছে নে নাই কিন্তু ভোগটোকো লাগিব নেকি ইমান দেৰি হল ৰাতিপুৱা কোনে কোনে ঘৰত চাহ নবনোৱাকৈ আহি গ'ল হাত দাঙকচোন হাৰে কোনেও চাহ নাই বনোৱা ঘৰৰ মানুহজনে কেনেকে খাব চাহ আজি নাখায় নিজে বনাব পাৰিব আৰু দুপৰীয়াৰ ভাত কি হ'ব দুপৰীয়াৰ ভাত ঘৰত কোনে বনাব নাজানে আৰু আজি চিন্তা কৰা নাই ইমান ঠিক আছে এতিয়া আমি ৰাতি আমাৰ টোপনিয়ে নগ'ল ৰাতিপুৱা 6টা 7টা বজাত আহিলো দুপৰীয়াৰ ভাতো নহ'ব কষ্টও আছে আজি কিন্তু কষ্ট হলেও মনটো ভাল লাগি আছে নে নাই আছে ঠিক আছে আমি যিমান সোনকালে পাৰো আপোনালোকক কেইটামান কথা কম যাতে ভৱিষ্যতেও এনেকে ৰাতিপুৱা 5টা বজাত আহি থাকিব পাৰে আৰু আহিব ইচ্ছা আছে নে নাই ৰাতিপুৱা 5টা বজাত ঠিক আছে আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ডিমৌ সমষ্টিৰ আপোনালোকৰ মৰমৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া অসম চাহ কোম্পানীৰ অধ্যক্ষ শিৱপ্ৰসাদ ভদ্ৰা ডাঙৰীয়া প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া প্ৰাক্তন বিধায়ক কুশল দুৱৰী ডাঙৰীয়া জিলা পৰিষদৰ সভানেত্ৰী অনিমা চুংক্ৰাং ডাঙৰীয়ানী ডিমৌ পৌৰসভাৰ সভানেত্ৰী পল্লৱিতা বৰুৱা ঘন গগৈ ডাঙৰীয়া স্বপ্না ঘৰফলীয়া ডাঙৰীয়া সুধীৰ মুণ্ডা ডাঙৰীয়া আমাৰ জিলাৰ সভাপতি বিতুপন ৰাইডিঙীয়া ডাঙৰীয়া লীলাজ্যোতি ফুকন ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু সভাত উপস্থিত আইমাতৃসকল আপোনালোকক মই কেইটামান কথা কম এই আঁচনিখনৰ উদ্দেশ্য কি আঁচনিখনৰ জৰিয়তে আমি মহিলা সমাজৰ কেনেকৈ বিকাশ বিচাৰিছো আৰু এই আঁচনিখনে ভৱিষ্যতে আমাক কেনেকৈ সহায় কৰিব তাৰ বিষয়ে মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰিম মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি দেশৰ ভিতৰতেই মহিলাসকলক সবলীকৰণ কৰাৰ বাবে ই এখন প্ৰথম আৰু
অনন্য আঁচনি অসমত যদি আমি বাদ দিওঁ দেশৰ কোনো ৰাজ্যই আত্মসহায়ক গোটসমূহক লগত লৈ এনেকুৱা ধৰণৰ বিশাল কাৰ্যসূচী আগত কেতিয়াও গ্ৰহণ কৰা নাই আৰু সকলো ৰাজ্য আজি অসমলৈ আহিছে যে অসমৰ এই আঁচনিটোৰ বিষয়ে বুজিবলৈ আজি হৈছে আমাৰ 95তম সভা অৰ্থাৎ অসমত 126টা বিধানসভা সমষ্টি আছে আমি আজিৰ দিনটোলৈ 95খন সভা সামৰণি মাৰিলো ইয়াৰ পিছত মই লখিমপুৰ জিলাৰ ৰঙানদীলৈ যাম আজিৰ দিনটোতে আমাৰ 94খন সভা অনুষ্ঠিত হ'ব ডিমৌ সমষ্টিত আমি ক'ব গ'লে এটা বহুত ডাঙৰ মহিলাৰ সমূহক আজি আমি উদ্যমিতা অভিযান দিম আমাৰ ডিমৌ সমষ্টিৰ হিতাধিকাৰী হৈছে 31,291 গৰাকী তাৰ মানে যোৱাকালি মই মামৰালৈ গৈছিলো তাত আছিলে 25,000 হিতাধিকাৰী ডিমৌত আছে 31,000 তাৰ মানে ডিমৌত মহিলাসকল অধিক সক্ৰিয় আৰু আত্মসহায়ক গোটটো ডিমৌত ভাল কৰি পৰিচালনা হৈ আহিছে আজি আপোনালোকে এটা কথা ভাবি চাব 31,000 মহিলাৰ এগৰাকীয়ে 10,000 পাব কিন্তু সকলোৱে মিলি কিমান টকা পাব আজি দিনটোতে চৰকাৰৰ পৰা আপোনালোক সকলোৱে মিলি 31 কোটি টকা পাব 31 crores 31 কোটি টকা অকল ডিমৌৰ মহিলাসকলৰ একাউণ্টত সোমাব আৰু এটা ইন্টাৰেষ্টিং কথা চৰকাৰৰ পৰা 31 কোটি টকা আহিব দুই এজন পুৰুষো ইয়াৰ মিটিঙত আছে কিন্তু পুৰুষৰ একাউণ্টত 1 টকাও নোসোমাই সব টকা অকল মহিলাৰ বেংক একাউণ্টত সোমাব আজিলৈকে অসমত এনেকুৱা কোনো স্কিম নাছিলে মহিলা বুলি ক'লে 30% মহিলা বুলি ক'লে 33% কিন্তু উদ্যমিতা অভিযান মানে মহিলা 100% এইটো হৈছে এই আঁচনিখনৰ বিশেষত্ব ইয়াৰ আগলৈকে বহুত চৰকাৰ আহিলে বহুত চৰকাৰ গ'ল কিন্তু মহিলাসকলক সন্মান জনাবৰ বাবে আগতে কোনো চৰকাৰে ইমান ডাঙৰ আঁচনি গ্ৰহণ কৰা নাছিলে অসমত কিমান মহিলা উপকৃত হ'ব 32 লাখ মহিলা উপকৃত হ'ব আমাৰ চৰকাৰে মহিলাৰ কল্যাণৰ বাবে আৰু দুটা আঁচনি গ্ৰহণ কৰিছিলে এটা হ'ল অৰুণোদয়ত কিমান মহিলা উপকৃত হয় 40 লাখ আনটো হ'ল নিযুত মইনা য'ত নেকি ছোৱালীসকলে পঢ়িবৰ বাবে চৰকাৰৰ পৰা সুবিধা পায় সেই আঁচনিৰ জৰিয়তেও 4 লাখ ছোৱালীয়ে চৰকাৰৰ পৰা মাহিলী পঢ়াৰ খৰচ লাভ কৰে এই 5 বছৰত উদ্যমিতা পালে 32 লাখ অৰুণোদয় পালে 40 লাখ নিযুত মইনা পালে 4 লাখ তাৰ মানে আমাৰ চৰকাৰৰ দিনত অসমত 75 লাখ মহিলা আজি উপকৃত হ'ব পাৰিছে
এই আঁচনিবোৰ আমি কিয় লৈ আছো? বহুতে ভাবিব যে মামাই এই আঁচনিবোৰ ভোটৰ কাৰণে দিছে, বহুতে তেনেকে ভাবে। কিন্তু এই আঁচনি ভোটৰ কাৰণে মই দিব নালাগে, আপোনালোকে সুশান্তক ইলেকশ্যনত জিকাবনে নিজিকাব? কোনে কোনে সুশান্তক ভোট দিব? হাত দাঙকচোন। তেতিয়াহ'লে এই জিকিবই। আমি ইলেকশ্যনৰ কাৰণে এই আঁচনি দিয়া নাই। আমাৰ উদ্দেশ্য কি? যে মহিলাসকলক আমি সবল কৰিব লাগে, শক্তিশালী কৰিব লাগে, যাতে পৰিয়ালৰ উন্নতিত মহিলাসকলেও অৱদান আগবঢ়াব পাৰে। মহিলা মানে কি? সমাজৰ 50%। যদি 50% সমাজৰ মহিলাই একো কাম নকৰে, ঘৰত মাত্ৰ বহি থাকে, বাকী 50%ই কাম কৰি দেশ এখনত উন্নতি আনিব নোৱাৰে। কিন্তু পুৰুষৰ লগতে মহিলাইও যদি সমানে কাম কৰে, ঘৰখনৰো উন্নতি হয়, সমাজৰো উন্নতি হয়, দেশৰো উন্নতি হয়। আজি আমি অসমত অৰুণোদয় আঁচনি যেতিয়াৰ পৰা আনিছিলো, আমি দেখা পাইছিলো যে পৰিয়ালত মহিলাসকলৰ সন্মান বাঢ়িছে। আৰু অৰুণোদয় আঁচনি হোৱাৰ পিছৰে পৰা আমাৰ অসমত যি গৃহস্থ হিংসা বা গিৰিয়েক ঘৈণীয়েকৰ মাজত যি কাজিয়া পেচাল হৈ থানা পৰ্যন্ত গোচৰ গৈছিলে, সেইবিলাক এতিয়া নোহোৱা হৈ গ'ল। আজি মহিলাসকলৰ আত্মসহায়ক গোট হ'ল, উদ্যমিতা হ'ল, অৰুণোদয় হ'ল, ছোৱালী পঢ়িব গ'ল, মহিলাই চাকৰি কৰা আৰম্ভ কৰিলে, ঘৰত পুৰুষৰ লগত সমানে থিয় হ'ব পাৰিলে। তাৰ ফলত আগতে যি খুটখাট কাজিয়া পেচাল কিছুমানৰ পৰিয়ালত আছিলে, সেইবিলাকো নিজে নিজে নোহোৱা হৈ গ'ল। আজি আমাৰ অসমত মহিলাৰ বিৰুদ্ধে যি অপৰাধৰ গোচৰ যোৱা 5 বছৰত এইবিলাক কমি নোহোৱা হ'ল। বাল্য বিবাহ বন্ধ হ'ল। আজি আমাৰ অসমত মহিলাসকল দোপতদোপে আগবাঢ়ি গ'ল। মোৰ এটাই লক্ষ্য, যদি আত্মসহায়ক গোটৰ লগত জড়িত আমাৰ আই মাতৃসকল লাখপতি বাইদেউ হ'ব পাৰে, ঘৰখনো পৰিচালনা হ'ব, মহিলাসকলৰ পৰিয়ালত সন্মানো বাঢ়িব, আৰু সমান্তৰালভাৱে পুৰুষ আৰু মহিলাই সমান এটা অধিকাৰ লৈ আমাৰ অসমখন নিৰ্মাণৰ কামত অৰিহণা যোগাব। সেইকাৰণে উদ্যমিতা আঁচনিৰ মূল লক্ষ্য হ'ল যে আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা। লাখপতি বাইদেউ মানে কি? লাখপতি বাইদেউ মানে হ'ল যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰিব। আমাৰ ডিমৌ সমষ্টিৰ এটা ডাঙৰ বিশেষত্ব হ'ল যে ইয়াত বহুবোৰ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। আমি যেতিয়া ৰেকৰ্ড চাইছিলো, আমি দেখা পাইছিলো ডিমৌ সমষ্টিৰ 6048 গৰাকী বাইদেউ ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰ মানে
আমাৰ ডিমৌত মহিলাসকল কামত আগৰণুৱা সুযোগ আৰু সুবিধা পালে বাকী সকলেও লাখপতি বাইদেউ হ'ব পাৰিব। মই আমাৰ অফিচত সুধিছিলোঁ, মোক 20 গৰাকী মহিলাৰ নাম দিয়ক, যি 20 গৰাকী ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। কিমান লাখপতি হৈছে? 6000 গৰাকী। মই নাম কেইটা লৈছো? মাত্ৰ 20টা, কাৰণ 6000ৰ নাম মই ইয়াত ল'ব নোৱাৰো। আমাৰ ধ্যানপথাৰ গাঁৱৰ মৃণালী নেওগ, নাওপৰা গাঁৱৰ হীৰা ফুকন, চন্দামন্দা চাংমাই গাঁৱৰ কল্পনা বৰগোহাঁই, চৰগোৱা গ্ৰাণ গাঁৱৰ ফুলেশ্বৰী গগৈ, ধুন্দৰমুখ গাঁৱৰ নয়নমণি মেছ, তেতেলীগুৰি গাঁৱৰ খিনিমায়া চেত্ৰী, বৰদৈ গাঁৱৰ বীণা গোৱালা কুৰ্মী, চেঙেলিবাৰীৰ ফাৰহানা বেগম, চকলা পথাৰৰ তুলিকা গগৈ, চকলা পথাৰৰ দুলেশ্বৰী কোঁৱৰ, বৰদেৰৈ গাঁৱৰ জয়া পাণ্ডৱ, তেতেলীগুৰিৰ লীলা চেত্ৰী, চন্দামন্দা চাংমাই গাঁৱৰ ত্ৰিবেণী ফুকন গগৈ, গৰুখুটি গাঁৱৰ বেবী ফুল কোঁৱৰ বৰবৰুৱা, কাটনিপাৰ গাঁৱৰ গৰিমা বৰুৱা সন্দিকৈ, আঠাবাৰী গ্ৰাণ গাঁৱৰ কবিতা মাংকি, তেতেলীগুৰি গাঁৱৰ জুনুমণি ওৰাং গোৱালা, কাটনিপাৰ গাঁৱৰ সবিতা মাঝি, চকলাপথাৰ গাঁৱৰ ৰিজু চুতীয়া। এই 20 গৰাকী মহিলাই বছৰত 2.5 লাখ টকাৰ পৰা 1,80,000 টকা উপাৰ্জন কৰে। এই মহিলাসকল ক'ৰ? ডিমৌ সমষ্টিৰ। আৰু এনেকুৱা কিমান মহিলা আছে? 6000। আৰু আজি আমাৰ ইয়াতে উদ্যমিতাৰ পুঁজি ল'বলৈ কিমান মহিলা আহিছে? 31,000। তাৰ মানে সেই 6000ৰ লগত আমি আৰু 25,000 মহিলাক লাখপতি বাইদেউ বনাব লাগিব। এতিয়া মোক এটা কথা কওক, কাৰ কাৰ লাখপতি বাইদেউ হ'বৰ ইচ্ছা আছে? চবৰে আছে। তে হাতখন অলপ ডাঙৰ কৰি দাঙক। সকলোৰে আছে। যদি সকলোৰে ইচ্ছা আছে, মোৰ কথাখিনি আপোনালোকে একদম মনোযোগেৰে শুনিব। আজি আমি আপোনালোকক 10,000 টকা দিম। এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম? 1 নম্বৰ, আমি পুৰণা মোবাইলটোৰ জাগাত নতুন মোবাইল কিনিম। কোনে কোনে কিনিব? নিকিনে। বিহুত কাপোৰ কোনে কোনে কিনিব? নিকিনে। ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আছে অলৰেডি। সকলোৱে ইমান ধুনীয়া কাপোৰ পিন্ধি আহিছে। এতিয়া এই 10,000 টকালৈ আমি 3 ধৰণে টকাটো খৰচ কৰিম। প্ৰথম, আমাৰ গ্ৰুপটোত আমি এই 10,000 টকা জমা দিলো। 10 গৰাকী মহিলাই 10,000 কৈ দিলে কিমান জমা হ'ব? 1 লাখ টকা। গ্ৰুপৰ যিগৰাকী মহিলাই কাম কৰিব খোজে 25,000 লৈকে লোন দিয়ক। তেওঁ ঘূৰাব, সুতো দিব, মহিলাগৰাকীয়ে নিজে কিবা এটা কৰিব, গ্ৰুপটো শক্তিশালী হ'ব। 2 নম্বৰ, আমাৰ বহুখিনি মহিলাই ভাবিব যে আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা এটা কৰিম। কোনো আপত্তি নাই। আপোনালোকে ছাগলী কিনক, গাহৰি কিনক, গাই গৰু কিনক, হালৰ বাবে খুঁটা কিনক, মৌমাখি পালন কৰক, পিঠা পনাৰ ব্যৱসায় কৰক। যি মনত আছে
যি কাম কৰিব পাৰে সেই কামত 10,000 টকা বিনিয়োগ কৰক। 3 নম্বৰ, যে মই গোটতো নিদিওঁ, নিজেও কৰিব খোজা নাই। কেনেকে কৰিম? আমাৰ হাজবেণ্ডৰ বা আমাৰ স্বামীৰ বা আমাৰ ঘৰৰ এখন দোকান আছে, ফিচাৰী আছে, খেতি আছে, এই 10,000 টকাটো ঘৰৰ ব্যৱসায়ত লগাই দিয়ক। স্বামীৰ লগত লগ লাগি দোকানত দিয়ক, ঘৰৰ ফিচাৰীটোত দিয়ক, বা আন স্বামীৰ যি ব্যৱসায় আছে তাতে আপোনালোকে টকাটো লগাই দিয়ক। 6 মাহ 7 মাহ যোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আহিম আৰু সবৰে ঘৰত যাম। এনেকুৱা নহয় যে এগৰাকীৰ ঘৰত যাম। সবৰে ঘৰত গৈ আমি সুধিম যে বাইদেউ টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে, মোবাইলটো বদলাই দিলো, পৰীক্ষাত ফেল। বোলে বিহুত কাপোৰ কিনিলো, পৰীক্ষাত ফেল। আমি সুধিলো যে বাইদেউ কি কৰিলে? বোলে আমাৰ গোটত টকাটো জমা দিলো, এতিয়া গোটটো ধুনীয়াকৈ চলিছে। বাইদেউ কি কৰিলে? চিলাই মেচিন এটা কিনিলো, ছাগলী কিনিলো, মৌমাখি পালন কৰি আছো, পৰীক্ষাত পাছ। আৰু আনগৰাকী মহিলাৰ ঘৰত গলো যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে বজাৰত মোৰ হাজবেণ্ডৰ এখন দোকান আছিলে, তাতে 10,000 টকাটো দিলো, এতিয়া দোকানখন ভাল কৰি চলিছে। যিসকল মহিলাই এই ধৰণে টকাটো বিনিয়োগ কৰিব, তেওঁলোকক আমি আকৌ এই খেলুৱাৰ ফিল্ডলৈকে মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক কিমান দিম? 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি দিম। 25,000 লগা মানুহ ইয়াত বহুত কম হ'ব নেকি? বেছি নোলাব নেকি, নে কিমান ওলাব? মই এতিয়া হিচাপটো কৰি লওঁ। 25,000 কাক কাক লাগিব? হাত দাঙক। পাৰিব? 25,000 লবৰ কাৰণে 10,000 টকাটো ভাল কৰি খৰচ কৰিব লাগিব। পাৰিবনে নোৱাৰিব? ঠিক আছে, মই বিশ্বাস কৰিলো আপোনালোকে পাৰিব বুলি। 25,000টো লৈ যোৱাৰ পিছত আমি আপোনালোকক আকৌ খবৰ কৰিম তৃতীয় বছৰত যে বাইদেউ 10ও পালে, 25ও পালে, এতিয়া কি কৰি আছে? বোলে নহয়, 10 পাওঁতে সৰুকৈ আৰম্ভ কৰিছিলো, 25ত এতিয়া আমাৰ ব্যৱসায়টো ভাল হৈছে। যিসকলে 10,000ও ভালকৈ খৰচ কৰিব, 25,000ও ভালকৈ খৰচ কৰিব, তেওঁলোকক আমি আকৌ মাতিম আৰু তৃতীয়বাৰ আমি 50,000 টকাকৈ আপোনালোকক দিম। 50,000 লোৱা মানুহটো অলপ কম হ'ব নহয়? কম হ'ব নে বেছি হ'ব? বেছি হলে মোৰ বহুত খৰচ হ'ব নহয়। কাক কাক লাগিব 50,000? হাত দিয়কচোন। হে ভগৱান, চবেই হাত উঠাই দেখোন। পাৰিব আপোনালোকে? ঠিক আছে, আপোনালোকে পাৰিব লাগিব। আজি 10,000, 25,000, 50,000 আৰু 2 বছৰ যদি এনেকে আপোনালোকে লাগি থাকে, নিশ্চিতভাৱে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিব, তাত মোৰ কোনো সন্দেহ নাই।
এতিয়া মোক এটা কথা কওক, মই কোৱা কথাখিনি আপোনালোকে ভালকৈ বুজি পালে নে নাপালে? সবে ভাল কৰি বুজি পাইছে? আগৰখিনিয়েতো বুজি পাইছে, পিছৰখিনিয়ে বুজি পালে নে নাই পোৱা? ঠিক আছে। এতিয়া মোক এটা কথা কওক, আপোনালোকৰ মাজত কোনে কোনে অৰুণোদয় আঁচনি পাইছে? হাত দাঙকচোন। হাতটো দাঙি থাকিব, কাটা নাযায় হাত দাঙিলে। ঠিক আছে। এতিয়া হাত দাঙক, কোনে কোনে অৰুণোদয় পোৱা নাই? এতিয়া হাতটো দাঙি থাকক। এতিয়া যাৰ পৰিয়ালত এটা হলেও অৰুণোদয় পাইছে, তেতিয়াতো দুবাৰ নাপায়। যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক। ঠিক আছে। এতিয়া হাতটো অলপ কমি গ'ল। আপোনালোকে কওক, অহা মাহৰ 20 তাৰিখে অৰুণোদয় থকা মহিলাসকলে কি পাব? কি হ'ব? কি পাব? মই শুনা নাই। 8,000? অৰুণোদয় 1250 টকাহে, 8,000 কেনেকে পাব? কোনে কৈছে 8,000 পাব বুলি? কোনে ক'লে? মই কৈছো। আপোনালোকে নিজে শুনিছে? কিহত শুনিছে? টিভিত কোনে কোনে শুনিছে? হাত দাঙক। আৰু ফেচবুকত কোনে কোনে শুনিছে? হাত দাঙক। বাপৰে, ইয়াত ফেচবুকৰ সংখ্যা বেছি, চবৰে মোবাইল আছে তাৰমানে। 20 তাৰিখে আপোনালোকে 8,000টো পাব বুলি ভাবি আছে নে মই এনে ফাঁকি কোৱা বুলি ভাবি আছে? আজি 10,000, আকৌ 20 তাৰিখে 8,000 পাব, পাক্কা পাব। বাপৰে, এতিয়া যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকৰো অলপ মনটো বেয়া হৈ আছে। সুশান্ত, আৰু 2,000 অৰুণোদয় তই পাই যাবি, নোপোৱা মহিলাসকলকো দি দিবি। হ'ব, ভাল হ'ব। কিন্তু এখন ঘৰত এটা পাব। হ'ব। আৰু সুশান্তই ডিমোত আৰু 2,000 মহিলাক অৰুণোদয় দি দিব। হাতৰ নোপোৱা হাতৰ সংখ্যা অলপ কমি যাব। ঠিক আছে? যোনে যোনে নাই পোৱা বুলি হাত দাঙিছে, কালিৰ পৰা সুশান্তৰ ঘৰত গৈ একদম হাল্লা লগাই দিব। হ'ব, যিমানখিনি দিব পাৰে সি দিব, যি নোৱাৰে আকৌ মোক ক'ব আৰু মই ব্যৱস্থা কৰিম। হ'ব? এতিয়া এটা কথা কওক, আমাৰ ৰেচন কাৰ্ড কিমান মহিলাৰ আছে? চবৰে আছে। বিনামূলীয়া চাউলটো পাই আছে। 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাই আছে? এইবাৰ হাত দাঙক। চবেই পাই আছে। আপোনালোকে কিনিছে? দালিটো ভাল নে বেয়া? কোনো কমপ্লেইন নাই। চেনিটো ভাল নে বেয়া? চেনিটো ভাল নহয় নেকি? ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? এতিয়া দালি হৈ গ'ল, নিমখ হৈ গ'ল, চেনি হৈ গ'ল, আৰু কি লাগে আপোনালোকক? কি লাগিব? মিঠাতেল লাগিব। সঁচাই লাগিবনে? 1 লিটাৰ লাগিবনে আধা লিটাৰ লাগিব? পাক্কা লাগিব। আধা লিটাৰ হলে নহব, 1 লিটাৰ লাগিব। তেতিয়াহলে চাউল পালো, দালি পালো, নিমখ পালো, চেনি পালো, তেলো লাগিব। এইবিলাক কৰিবৰ কাৰণেতো বিজেপিক ভোট দিব লাগিব। দিবনে নিদিব বিজেপিক ভোট? এতিয়া মই আজি আপোনালোকক কৈ গলো, এইবাৰ বিজেপিৰ চৰকাৰ আহিলে দালি, চেনি, তেল, নিমখ বিনা পইচাত ঘৰত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। তেলটো খালি আধা লিটাৰ দিওঁ নে 1 লিটাৰ দিওঁ পিছত ঠিক কৰিম, কিন্তু বাকীখিনি বিনা পইচাত পাই যাব। আপোনালোকে চিন্তা কৰক, আগতে আমাৰ ইয়াতে মইতো এইবাৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছো,
মইতো ভালদৰে বুজাও নাছিলো, প্ৰথম হৈছো। কংগ্ৰেছৰ চৰকাৰ আগতে আছিলে, তেতিয়া কোনে কোনে অৰুণোদয় পাইছিলে হাত দাঙকচোন। আমাৰ ইয়াততো কোনোবা মহিলা আছে কংগ্ৰেছক ভোট দিয়া আগতে? কোনে কোনে কংগ্ৰেছৰ দিনত অৰুণোদয় পাইছিলে হাত দাঙক? নাই পোৱা। আচ্ছা, অৰুণোদয় পোৱা নাই। লাখপতি বাইদেউ কোনে কোনে পাইছিলে কংগ্ৰেছৰ দিনত? সেইটোও পোৱা নাই। কংগ্ৰেছৰ দিনত বিনা পইচাত চাউল কোনে কোনে পাইছিলে? 100 টকা দালি নিমখ তেল কোনে পাইছিলে? কোনেও পোৱা নাই। তাৰমানে আপোনালোকে নিজেই মোক কৈ আছে যে কংগ্ৰেছৰ দিনত আমি এইবোৰ একো পোৱা নাছিলো। দিবতো আগতেও পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰী মানে মুখ্যমন্ত্ৰী। যদি মই পাৰিছো, আগতে কিয় নোৱাৰিলে? যদি মই 1.5 লাখ ল'ৰাক 1 টকাও ঘোষ নোখোৱাকৈ চাকৰি দিব পাৰিছো, আগত কিয় নোৱাৰিলে? আমাৰ ডিমৌত এতিয়া যে মেডিকেল কলেজ হ'ল, আগতে কিয় মেডিকেল কলেজ ইয়াত হ'ব নোৱাৰিলে? তাৰমানে আগতে কংগ্ৰেছৰ চৰকাৰৰ কাম আছিলে যে ধুতি দিম, লুঙি দিম, সূতা দিম আৰু ভোট ল'ম। কোনোবাই সূতা পাইছিলে। কংগ্ৰেছৰ দিনত সূতাটো লওঁতেও ঘোষ দিব লাগিছিলে। বেলেগটো বাদেই, তেওঁলোকৰ আঁচনি কি আছিলে? লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা। এইটোক মই নাম দিছো পঞ্চ অমৃত। আমাৰ ঘৰত কিবা অনুষ্ঠান থাকিলে পূজাৰীয়ে কয়, বাবা পঞ্চামৃত দিছো লোৱা। কংগ্ৰেছৰ পঞ্চামৃত কি? ধুতি, লুঙি, আঁঠুৱা, কম্বল আৰু সূতা। বিজেপিয়ে কি কৰিছে? অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা। এতিয়া শিক্ষামন্ত্ৰীক আহোঁতে মই কথা পাতি আহিছিলো, এই মাহৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ হ'ব। তাৰমানে ল'ৰাবিলাকেও কলেজত গ'লে চৰকাৰৰ পৰা মাহেকী টকা পাব। এইবিলাক বাদ দিয়াৰ উপৰিও অসমত 5 বছৰত কিমান চৰকাৰী চাকৰি হ'ল? 1.5 লাখ। 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই। কোনেও ক'তো 1 টকাও দিবলগীয়া হোৱা নাই। আৰু তাৰ লগত চাৰিওফালে উন্নতি। আমাৰ থাওৰাত যেতিয়া বিধানসভাৰ উপনিৰ্বাচন হৈছিলে, সুশান্ত কংগ্ৰেছৰ পৰা জিকিছিলে। মই সুশান্তক ক'লো, কিমান আৰু সূতা কম্বলৰ পাৰ্টিত থাকিবি, বিজেপিত আহি যা। বিজেপিত আহিলে, ইলেকশ্যন হ'ল। আমি তাৰ পিছত আমাৰ ডিমৌ সমষ্টিত, আগত থাওৰা আছিলে, এতিয়া ডিমৌ হ'ল। কিমান পৰিৱৰ্তন হ'ল আপোনালোকে চিন্তা কৰক। আজি ডিমৌত কেতিয়াবা এখন মেডিকেল কলেজ হ'ব, আমি কোনোবাই কল্পনা কৰিছিলো নেকি? থাওৰাৰ ইলেকশ্যনত মই মোৰ মুখেদি ওলাই গ'ল যে ইয়াত এখন মেডিকেল দিম। আৰু আজি মেডিকেল কলেজ অহা বছৰ আমি ষ্টাৰ্ট কৰিব পাৰিম। আজি মেডিকেল কলেজৰ লগত আমি এখন কেন্সাৰ হস্পিটাল কৰিছো। ভগৱানে কৰক কাৰো কেন্সাৰ নহওক, কিন্তু যদি কৰে ভগৱানৰ লীলা, কাৰোবাৰ যদি কেন্সাৰ বেমাৰ হয়, আপোনালোকে বম্বেত যাব নালাগে। আমাৰ ইয়াৰ মেডিকেল কলেজত আমি 100 কোটি টকাৰে টাটাৰ লগত একেলগে কেন্সাৰ হস্পিটাল কৰিছো। আজি আপোনালোকে চিন্তা কৰক,
যে বিধায়কৰ পাৰ্থক্য শিৱসাগৰত অখিল গগৈ এমএলএ থাওৰা ডিমৌত সুশান্ত বৰগোহাঁই এমএলএ এজনে বিধানসভাত চিঞৰি থাকে এজনে মনে মনে কাম কৰে আজি তাৰ কাৰণে কি হল সুশান্ত বৰগোহাঁয়ে ডিমৌত মেডিকেল কলেজো আনিলে কেন্সাৰ হস্পিটালো আনিলে আপোনালোকে চিন্তা কৰক যোৱা 5 বছৰ 10 বছৰ আগলৈকে আমি কোনেও ভাবিবও পৰা নাছিলো যে আমাৰ ডিমৌত মেডিকেল কলেজ হ'ব কেন্সাৰ হস্পিটাল হ'ব আজি আমাৰ ডিমৌত 4খনকৈ স্কুল 7 কোটিকৈ টকা দি আমি ধুনীয়াকৈ বনাই আছো শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কৈছে বাকি থকা স্কুলখিনিও আমি ধুনীয়াকৈ বনাই দিম আমাৰ ডিমৌত চৰকাৰৰ জৰিয়তে CBSE স্কুল হল যি মাক দেউতাকে লৰা ছোৱালীক ইংৰাজী মিডিয়ামত পঢ়াব খোজে টকাৰ অভাৱৰ কাৰণে পঢ়াব নোৱাৰে সুশান্ত বৰগোহাঁয়ে আজি CBSE স্কুল খুলিছে আমাৰ ডিমৌ বিধানসভাত আজি ডিমৌত 12 কোটি টকা খৰচ কৰি ইয়াতে ষ্টেডিয়াম হল বিধানসভা ইলেকশ্যনৰ পিছত আমাৰ ডিমৌত 305 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হল কোনেও ভাবিব নোৱাৰে যে 305 কিলোমিটাৰৰ ৰাস্তা এটা সমষ্টিত হ'ব পাৰে আজি ডিমৌত আমাৰ 11খন নতুন দলং হল কোনেও কল্পনাও কৰিব নোৱাৰে যে 5 বছৰত 11খন নতুন দলং হ'ব আমাৰ ইয়াতে বানপানীৰ সমস্যাৰ কাৰণে এটাকৈ বানপানী প্ৰতিৰোধৰ আঁচনি হল আজি মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত যে আজি আমি চেপনৰ পৰা সোণপাৰালৈকে ইয়াতে আমি 18 কিলোমিটাৰ ৰাস্তাৰ কাম আজি আমি আৰম্ভ কৰিছো ইয়াৰ ফলত ডিব্ৰুগড় মাজুলী আমাৰ নিশ্চয় ওচৰত আমি পাব পাৰিম আজি আমাৰ ইয়াতে যিখন আমি মেডিকেল কলেজ বনাইছো যোৱাবাৰ যেতিয়া মই মেডিকেল কলেজ চাব আহিছিলো হাইৱেৰ পৰা ৰাস্তাটো বহুত দূৰত আছিল মই সুশান্তক কলো যে হাইৱেৰ পৰা সিধাকৈ ৰাস্তাটো বনাই দিব লাগে আজি আমি 11 কোটি টকা খৰচ কৰি এই ৰাস্তাটো নিৰ্মাণৰ কামো আমি হাতত লৈছো আজি আমি ভেকুৰি চাপৰিৰ যিটো আমাৰ মথাউৰি আছে তাক আমি পকা কৰিবৰ কাৰণেও আঁচনি আমি হাতত লৈছো আৰু সকলোতকৈ ডাঙৰ কথা ডিমৌত থাওৰাত আগতে মহকুমাও নাছিলে আমি ডিমৌত সমজিলা আমি স্থাপন কৰিলো এতিয়া শিৱসাগৰলৈকে বহুত কামৰ কাৰণে যাব নালাগে আমাৰ ডিমৌতে আমি আমাৰ প্ৰয়োজনীয় কামবিলাক আমি কৰিব পাৰিম আপোনালোকে চিন্তা কৰক আমাৰ ডিমৌ সমষ্টিত আজি 30,927টা পৰিয়ালে অৰুণোদয় পাইছে 31,000 পৰিয়ালে নিযুত 31,000 পৰিয়ালে মহিলা উদ্যমিতা পাইছে 2,120 গৰাকী ছাত্ৰীয়ে নিযুত মইনা পাইছে আজি আমাৰ ৰেশন কাৰ্ডৰ জৰিয়তে 54,000 পৰিয়ালে বিনামূলীয়া চাউল পাইছে 100 টকাত দালি চেনি আৰু নিমখ পাইছে
এতিয়া আপোনালোকে নিজেই চিন্তা কৰক যে যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমি অৰুণোদয় পালোহেঁতেন নাপালোহেঁতেন অসমত যদি কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমি মহিলা উদ্যমিতা পালোহেঁতেন নাপালোহেঁতেন অসমত যদি কংগ্ৰেছৰ চৰকাৰ থাকিলহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালেহেঁতেন কেতিয়াও নাপালেহেঁতেন যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন 100 টকাত চেনি দালি নিমখ পালোহেঁতেন নাপালোহেঁতেন আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন ডিমৌত মেডিকেল কলেজ হ'লহেঁতেন কেতিয়াও নহ'লহেঁতেন আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন ডিমৌত কেন্সাৰ হস্পিটাল হ'লহেঁতেন কেতিয়াও নহ'লহেঁতেন আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'লহেঁতেন নে কেতিয়াও নহ'লহেঁতেন আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হ'লহেঁতেন নে কেতিয়াও নহ'লহেঁতেন আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমাৰ বিহু আমাৰ ঝুমুৰ বিশ্বমঞ্চ পালেহেঁতেন কেতিয়াও নাপালেহেঁতেন অসমত যদি কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'লহেঁতেন কেতিয়াও নহ'লহেঁতেন শ্ৰদ্ধা ৰাইজ আৰু 2 মাহ পিছত আমি ইলেকশ্যনত ভোট দিব লাগিব আপোনালোকে মনত ৰাখিব এটা ভোট দিলে সূতা কম্বল আঠুৱা আমাৰ ঘৰলৈ আহিব আৰু বিজেপিক ভোট দিলে ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাব আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িব আৰু আমি সকলোৱে লাখপতি বাইদেউ হ'ব পাৰিম আজি আমাক এই আঁচনিবিলাক কেতিয়াবাই আমাক দিব পাৰিলেহেঁতেন আমাক সদায়ে প্ৰবঞ্চনা কৰি থাকিলে সদায়ে আমাক পিছ পেলাই থাকিলে আজি আমাৰ পৰিৱৰ্তন হৈছে আজি অসমে নতুন ৰূপত আত্মপ্ৰকাশ কৰিছে আৰু আজি অসমে নিৰ্ভীকভাৱে আমি ৰাইজৰ মংগলৰ বাবে কাম কৰি গৈ আছো শ্ৰদ্ধা ৰাইজ আপোনালোকে এই মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ সৎব্যৱহাৰ কৰক আমি যাতে আকৌ এনেকে অহাবাৰ লগ পাব পাৰো আকৌ 25,000 টকা দিব পাৰো আকৌ লগ পাব পাৰো আকৌ 50,000 টকা আমি আপোনালোকক দিব পাৰো শ্ৰদ্ধা ৰাইজ 5টা 6টা বজাতে 7টাতে আপোনালোকে আহিছে ঘৰলৈকে ঘূৰি যাব লাগিব ঘৰৰ মানুহজনেও দুপৰীয়াৰ ভাত খাব পোৱা নাই গতিকে সোনকালে আমি ঘূৰি যাব লাগিব 31,000 মহিলাক চেক দিব গলে আমাৰ বহুত সময় লাগিব কিন্তু চেকখন নোলোৱাকৈ ঘৰত গলেও ঘৰৰ মানুহজনে আজি খুব জুকাব যে গৈছিলি নহয় ৰাতিপুৱাই সেই কাৰণে আমি ভিও বাইদেউসকলক চেকখিনি দি দিম আপোনালোক ইয়াত বহি থাকিব ভিও বাইদেউসকলে গোটৰ সভানেত্ৰীক চেকখন দি দিব আৰু গোটৰ সভানেত্ৰীসকলে বাইদেউসকলক মাসকলক চেকখন দি দিব কিমান দেৰিত হৈ যাব 1 ঘণ্টাৰ ভিতৰত আমাৰ কাম হৈ যাব যদি চেকত কাবাৰ নাম ভুল থাকে জীৱিকা সখী বাইদেউসকলক চেক ঘূৰাই দিব নাম ভুল নাথাকে এখন দুখন ভুল হ'ব পাৰে চেকখন আপোনালোকে ঘূৰাই দিব
আমি আকৌ চেকখন ঠিক কৰি আপোনালোকক ঘূৰাই দিম। সকলোৱে বুজি পালে? মোৰ কথাখিনি সবে বুজি পালে নে নাই পোৱা? সবেই পালে? তেতিয়াহ'লে সকলোৱে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, সুশান্ত বৰগোহাঁই, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।